বৈষ্ণৱ সমস্ত ফলফুলি বিশ্বনাথ চাৰিআলি ফলফুলি গাঁৱৰ ৰাইজে এটা দিৱস কাৰ্যসূচীৰে আৰম্ভ কৰা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত উপবিষ্ট হোৱা কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ আই শিশু আমি সমস্তজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই ভাগৱতৰ দশম স্কন্ধৰ পাঠ হৈছে বসুদেৱ নন্দ ভৱনলৈ গমন আৰু নিজ পুত্ৰক লৈ যশোদাৰ কন্যা হৰণ। এই শিক্ষৰ পাঠ ইতিমধ্যে পাইছেগৈ। এই কলিযুগত ভগৱত সেৱা, ঈশ্বৰ সেৱা আৰু হৰিৰ গুণ কীৰ্তন আমিনো কিয় কৰিব লাগে? ভগৱন্তৰ বাংময় মূৰ্তি এই ভাগৱত শাস্ত্ৰ। দাপৰ যুগত ভগৱন্ত কৃষ্ণই নৰৰূপেৰে অৱতাৰ লৈ যেতিয়া তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিলে তেতিয়া উদ্ধৱ মহন্তক তেওঁ কৈ দিছিলে যে মোৰ এই নৰ শৰীৰ ৰূপত আৰু কোনেও মোক নেপাব। এই শ্যাম সুন্দৰ কৃষ্ণ ৰূপত কি আছে মাইকটো? শ্যাম সুন্দৰ কৃষ্ণ ৰূপত হে উদ্ধৱ মোক দেখা নাপাব, কিয়নো মই বৈকুণ্ঠলৈ যোৱাৰ পাছতেই সকলো ধৰ্মই আহি মোৰ নামত আশ্ৰয় ল'ব। এতিয়া পদত সেইটোকে কৈছে, হে ৰাম হে ভকতজনৰ গহৰ কাৰণে এ কৰিলা মনে কলিলা প্ৰভু নাৰায়ণে। ও আকৌ এক চিত্ত মনে যিটো ৰে পান এ দূৰ হোৱে দুখ পোক যতে ক অজ্ঞান হেন জানি বুদ্ধজন জাত আছুই মতি কৰা সাৱধান চেতে কৃষ্ণ তভকতি ও তেপেকে দৰিবা ঘূৰ সংসাৰ সাগৰে এ কলি যুগে ধৰ্ম আৰু নাহিয়াত পৰে ও কলিৰ ভয়ত ত্ৰাস হুয়া ধৰ্ম যত এক স্থান হুয়া ৰৈল এ হৰিৰ নামত। এই কলিযুগত ভাগৱত গীতা শ্ৰৱণ কীৰ্তন ভক্তি হৰিৰ গুণনাম যশ শ্ৰৱণ কীৰ্তনৰ আনন্দতেই হৰিক পোৱাৰ যিটো সহজ ব্যৱস্থা, এই ব্যৱস্থাটোক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যদিও আমাৰ মাজলৈ আনিছিলে, পূজা কৰি থাকোঁতে, যজ্ঞ কৰি থাকোঁতে, বলি বিধানত লাগি থাকোঁতে, অন্য দেৱক পুজি সুখ ভোগ বাসনাৰ কামনা কৰি থাকোঁতে আমি হৰি নামৰ যিটো আচল মহিমা, হৰি নামৰ যিটো আচল ৰস, হৰিৰ নামতে হৰি সন্তুষ্ট হয়, ইয়াতকৈ শ্ৰেষ্ঠ ধৰ্ম নাই। শ্ৰেষ্ঠ ধৰ্মটোক পিঠি দি আমি মায়াময় মোহময় ধৰ্মবিলাকত বহুত দিন লাগি থাকিলোঁ। ভগৱন্ত প্ৰভুৱে কলিৰ ধৰ্ম হিচাপে ভাগৱতত কি বুলি কৈছে যে কলিৰ ধৰ্ম হ'ল হৰিনাম।
এতিয়া বহুতৰ মনত হৰি নামতো সংশয় যে অকল নাম ল'লেই কেনেকৈ সন্তুষ্ট হ'ব, নামে পাৰিব জানো আমাক তাৰিব। এই সংশয়টো বহুত লোকৰ মনৰ মাজত থাকি গ'ল। আজিও নামত বিশ্বাস বহুতৰ নাই। কিয় নাই? কলিত ধৰ্ম নাইকিয়াই কৰি পেলালে। কিয় কলিত ধৰ্ম নাইকিয়া হৈ গ'ল? যিবিলাক ধৰ্ম অন্য দেৱকৰ্মবিলাকত পূজা পাতলত আছিলে, সকলোবিলাক ধৰ্মই আহি নামত আশ্ৰয় ল'লেহি। কিয় নামত আশ্ৰয় ল'লেহি? যে নাম বিনে গতি নাই, অন্য ধৰ্মবিলাকেও জানিলে। নাম বিনে যে গতি নাই, পূজা পাতল যাগ যজ্ঞ বলি বিধান এই ধৰ্মবিলাকেও জানিলে। সেইটো কাৰণে সেই ধৰ্মবিলাকে আহি নামত আশ্ৰয় ল'লে। সেইটো কাৰণে কি হয়? যজ্ঞ কৰিলেও যজ্ঞ শুদ্ধ নহয়, পূজা কৰিলেও মন্ত্ৰ উচ্চাৰণ শুদ্ধকৈ কৰিব নোৱাৰে, পূজাৰ সময় সঠিককৈ নিৰ্ণয় কৰি দিব নোৱাৰে। পূজাৰ কাৰণে প্ৰয়োজনীয় যিবিলাক শুদ্ধ দ্ৰব্য আছিলে কলিযুগত চব ভেজাল হ'বলৈ ল'লে। ভেজাল বস্তুৰে পূজা কৰিলে পূজা বিফল হ'ব। এই পূজা পাতল যজ্ঞ যাগ বলি বিধান এই মায়াময় মোহময় ধৰ্মবিলাকে ভয়ত তস্কমান হৈ ভাবিলে যে এইবিলাক ধৰ্মই জীৱ তাৰিব নোৱাৰিব, আমিও গৈ হৰি নামতে আশ্ৰয় লওঁগৈ। সকলো ধৰ্মই আহি ক'ত আশ্ৰয় ল'লেহি? হৰি নামত আশ্ৰয় ল'লেহি। সেইটো কাৰণে দশম স্কন্ধ আজি পাঠ হৈছে। এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হোৱে ৰুদয় নাভি দেখে পঞ্চম হস্ত সেব খস্থল সপ্তমে অষ্টমে কৰ কমল যুগল এই কণ্ঠ দেখে নৱমদ হমে তুণ্ড একাদশে ললাট দা দশে ভৈলা মুণ্ড এহেন ভাগৱতৰ ৰতিম নোহৰ তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। কৃষ্ণৰ মূৰ্তি তত্ত্ব কেইটা? তিনিটা। ভগৱন্ত কৃষ্ণৰ এটা মূৰ্তি হ'ল মৃন্ময়। মৃন্ময়টো তেওঁৰ মায়া মূৰ্তি। সেইটো কাৰণে তাক কি বুলি কোৱা হয়? মাতৃ মূৰ্তি বুলি কোৱা হয়। এটা মূৰ্তি হ'ল চিন্ময়। চিন্ময়টো কি? কোনেও নেদেখা নিৰাকাৰ মূৰ্তি। সেইটো কাৰণে চিন্ময় মানে আত্মা মূৰ্তি। আৰু এটা মূৰ্তি কি? এটা পবিত্ৰ মূৰ্তি হ'ল বাংময়। বাংময় মানে বাক্যৰ অমৃত ৰূপ মূৰ্তি। আমাৰ উপাসনা কি?
এই বাংময় মূৰ্তি। সেইটো কাৰণে বাংময় মূৰ্তি ভাগৱত যে ভগৱানৰ দ্বাদশটা নিৰাকাৰ দেহৰ নিৰ্গুণ অংগ, তাকে পদ্মপুৰাণত কি বুলি দেখাইছে? ভাগৱত মূৰ্তি কৰি দেখাইছে। প্ৰথম দ্বিতীয় দুটা স্কন্ধ ভগৱন্তৰ পদ, তৃতীয় আৰু চতুৰ্থ স্কন্ধ ভগৱন্তৰ উৰু, পঞ্চম স্কন্ধ ভগৱন্তৰ নাভি, ষষ্ঠ স্কন্ধ ভগৱন্তৰ বক্ষ, সপ্তম স্কন্ধ বাম হস্ত পদ্ম বাওঁ হাত, অষ্টম স্কন্ধ সোঁ হস্ত পদ্ম সোঁ হাত, নৱম স্কন্ধ ভাগ হ'ল ভগৱন্তৰ কণ্ঠ, দশম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ মুখপদ্ম। সেইটো কাৰণে বাপজনাক আমি কৈছিলোঁ যে দশম মানেনো কি? আমি এই কথাষাৰ ক'বলৈ যত্ন কৰিম। আমি যদি ভালকৈ চাওঁ, 1ৰ পৰা 9 লৈকে এইকেইটা অংগ, 1ৰ পৰা 9 লৈকে এইকেইটা অংগ, 1ৰ পৰা 9 লৈকে 9টা অংকত 9টা তত্ত্ব আছে। এই 9টা তত্ত্ব য'ত একেলগে গোট খাইছে, সেই ঠাইখনৰ নাম হ'ল দশম। সেইটো কাৰণে কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ চৰিত্ৰ ক'ত দিছে? দশমত। দশম ভাগৱত বাংময় মূৰ্তিৰ মুখপদ্ম, ভাগৱতৰ মুখখন দশম। আমাৰ মুখখন নেদেখিলে বাকীবিলাক অংগ দেখিলে জানো পৰিচয় পাব? নেপায়। গতিকে দশম কীৰ্তন হ'লেহে কৃষ্ণৰ শুদ্ধ চৰিত্ৰৰ প্ৰকাশ হয়, হয়নে? 1 নম্বৰ অংকটো বোলে এজনেই ঈশ্বৰ। ঈশ্বৰ কেইজন? ঈশ্বৰ এজন। একটোৱে বুজাইছে কি? বোলে এটা সূৰ্য। একটোৱে বুজাইছে কি? এখন পৃথিৱী। একটোৱে বুজাইছে কি? সকলো ঈশ্বৰৰ এক অংশ জীৱ। একটোক ডাবুল কৰিলে 2 হ'ল। 2য়ে বুজালে কি? বোলে পুৰুষ আৰু প্ৰকৃতি। দুটা পক্ষ, ধৰ্ম আৰু অধৰ্ম, কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ, পিতৃ আৰু মাতৃ, গুৰু আৰু শিষ্য। এই দুটা ভাগ হ'ল। তিনি অহংকাৰ আহিলে, সত ৰজ তম। 4 বস্তু আহিছে, গুৰু দেৱ নাম ভকত। 5ত পঞ্চভূত আহিছে, 6জন ভকত আহিছে, 7ত সপ্ত স্বৰ্গ সপ্ত পাতাল সপ্ত বৈকুণ্ঠ আহিছে, 8ত ভগৱন্তৰ অষ্ট প্ৰকৃতি আহিছে, ভগৱন্তৰ অষ্ট সিদ্ধি আহিছে, ভগৱন্তৰ অষ্টম পুত্ৰৰ তত্ত্ব আহিছে, ভগৱন্তৰ বৈষ্ণৱ ভীষ্মৰ অষ্টম কি কয় অষ্টমত তেওঁৰ স্থান সেইটো আহিছে। অৰ্থাৎ গংগাৰ অষ্টম পুত্ৰ হ'ল ভীষ্ম, দৈৱকীৰ অষ্টম পুত্ৰ হ'ল কৃষ্ণ। গতিকে অষ্টমতে 8টা তত্ত্ব আহিছে, হয়নে? নৱমত 9জন সিদ্ধ আহিছে, নৱমত 9খন বৰিষ আহিছে, আৰু নৱমত 9বিধা ভকতি আহিছে। দশমত সমস্তবিলাক এক হ'লে বোলে কি? মই এই কৃষ্ণ, মোৰে এইবিলাক সমস্ত তত্ত্ব। সেইটো কাৰণে দশমত কি হ'ল? বোলে 10 ইন্দ্ৰিয় হ'ল। 10 ইন্দ্ৰিয়ত ময়ে প্ৰৱেশ হৈছোঁ, 10 দিকপাল ময়ে ৰচনা কৰিছোঁ, হয়নে? 10 ভুজৰ তত্ত্বত ময়ে বাস কৰি আছোঁ। গতিকে দশম কি? দশম হ'ল আমাৰ 10 ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰক। দশম কি? দশম হ'ল অংকৰ পৰা অতিক্ৰম কৰি 2টা ডিজিট, হয়নে? দশমত স্থান লাভ কৰাৰ এটা প্ৰক্ৰিয়া। দশম এককক 10 গুণ কৰাৰ এটা ব্যৱস্থা। সেইটো কাৰণে দশমে বুজাই দিলে বোলে কি? মোৰ জন্ম কৰ্ম লীলাৰ কথাই একক 10 গুণ কৰিব, 10 গুণক 100 গুণ কৰিব, 100 গুণক 1000 গুণ কৰিব। এইদৰে মোৰ গুণজক আৰু লীলাই পৰিমাণবিলাকক অতিক্ৰম কৰি অপৰিমেয় তত্ত্বলৈ গমন কৰিব।
দশমত কৃষ্ণৰ জন্ম কৰ্ম লীলা। দশম স্থানটো কাৰ? দশম স্থানটো গুৰুৰ। দশম স্থানটো কাৰ? দশম স্থানটো কৃষ্ণৰ, হয়নে? গুৰু কৃষ্ণ এইবিলাকৰ স্থান ক'ত? দশমত। হে পুণ্য মাধৱ মোৰ থাকিমা ৰস্থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। এ ঘোষা নামে শাস্ত্ৰ ভাগী তুমি কৰিবা ঘোষাৰত নামলি মধে তুমিও থাকিবা। আমাৰ গুৰুজনাই স্থান কি লৈছে? কীৰ্তন দশম। শুনিও মাধৱ মূৰ থাকিবাৰ স্থান। হে মোৰ প্ৰিয় শিষ্য মাধৱ, মোৰ প্ৰয়াণ হ'লে তুমি মোক বিচাৰি ফুৰিবা, মোক নোপোৱাৰ দুখ আহিব। গতিকে এই দুখ তোমাৰ জীৱনলৈ কেতিয়াও নাহে। বোলে কিয় নাহে? মোক বিচাৰি পাবা। ক'ত পাবা? কীৰ্তন শাস্ত্ৰত। মোক বিচাৰি পাবা ক'ত? ভাগৱত শাস্ত্ৰত। ভাগৱতৰ এটা নাম দশম। ভাগৱতৰ দশম স্কন্ধটো দশম, কিন্তু ভাগৱতৰ এটা নাম দশম। কিয়? ভাগৱত 10 লক্ষণযুক্ত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইখানুকতা মুক্তি মহামুক্তি, হয়নে? আৰু আশ্ৰয়, এয়া হ'ল ভাগৱতৰ 10 লক্ষণ। যি শাস্ত্ৰত 10টা লক্ষণ থাকে সেই শাস্ত্ৰৰ নাম দশম। এই শাস্ত্ৰ আমালৈ পদবন্ধে আনিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। সেইটো কাৰণে গুৰুৰ স্থান দশমত। গুৰুক যদি কেনেবাকৈ পোৱা যায় তেতিয়াহে আমি গোবিন্দৰ চৰণ সেৱা কৰিবলৈ পাম। গুৰু দৈৱকী নন্দন কৃষ্ণ, তেওঁ জন্ম কৰ্ম লীলাৰ চৰিত্ৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে নিবন্ধন কৰি আমাক ভাগৱত শাস্ত্ৰত দিছে। সেইটো কাৰণে ভাগৱত হ'ল কৃষ্ণৰ বাংময় মূৰ্তি। এই ভাগৱত আমাক যি পদবন্ধে আনি দিছে সেইজন আমাৰ গুৰু। কোন? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। গুৰুৰ স্থান দুটা নহয়, গুৰুৰ স্থান এটা। বোলে কি? 1 নম্বৰ স্থানটোৱে হ'ল গুৰুৰ, আত্মাৰ, পৰমাত্মাৰ। সেইটো কাৰণে দশমত যিদৰে কৃষ্ণৰ গুঞ্জক আৰু লীলাৰ যোগেদি আমি হৰি সেৱাৰ আনন্দ লাভ কৰিব পাৰিম, দশম শ্ৰৱণ কীৰ্তনে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো প্ৰকাশ কৰে। দশম স্কন্ধত কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম আৰু অৰ্থ। কৃষ্ণৰ জন্ম আছে জানো? দশমত কৃষ্ণ জন্ম হৈ দেখাইছে। ভগৱান কৃষ্ণই যেতিয়া মধ্যম পাণ্ডৱ অৰ্জুনক গীতা কৈছে, গীতা কওঁতে অৰ্জুনে হাঁহিছে। আত্মতত্বৰ ঈশ্বৰ দৰ্শন তেওঁ যেতিয়া পাই গ'ল, মনটো আনন্দত উৎফুল্লিত হৈছে। তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণৰ ইমান কৃপা দেখি কৃষ্ণক প্ৰশ্ন কৰিলে, হে বাসুদেৱ, এই অমৃতময় গীতা তুমি মোক কিয় ক'লা? এই গীতাৰ দৰে ৰহস্য জ্ঞান তুমি মোক কিয় দিলা? তেতিয়া কৃষ্ণই কৈছে,
মই ইয়াত তোমাকেই কেৱল দিয়া নাই, আজিতে মোৰ এই গীতা মই বিৱস্থানক দিছিলোঁ। বিৱস্থান মানে কোন? সূৰ্য। সূৰ্যই দিছিলে কাক? সূৰ্য নাৰায়ণে দিছিলে মানৱ জাতিৰ পিতৃ পুৰুষ মনু। মনুৱে কাক দিছিলে? মনুৱে দিছিলে ইক্ষাকুক। ইক্ষাকুৱে কাক দিছিলে? ইক্ষাকুৱে দিছিলে ৰাজন্যবৰ্গ। আৰু ইয়াৰ পাছত কি হ'ল? ৰাজন্যবৰ্গ ভোগ বিলাস আৰু আনন্দত পৰি যোৱাৰ কাৰণে মোৰ এই গীতাৰ ক্ৰমটো ছেদ হৈ গ'ল। এটা বাণীৰ ৰূপতহে আছিলে, মৌখিকভাৱেহে চলিছিলে, লিখিত ৰূপত নাছিলে। মোৰ এই তত্ত্ব যেতিয়া ক্ৰমটো ছেদ হৈ গ'ল, এইবাৰ মই দৈৱকীৰ গৰ্ভত আহি কৃষ্ণ ৰূপত জন্ম লৈ মই তোমাক এতিয়া এই গীতা কৈছোঁ। তেতিয়া অৰ্জুনে সুধিছে, বোলে তুমি মোতকৈ 17 বছৰমানৰ ডাঙৰ, তুমি দৈৱকীৰ গৰ্ভত জন্ম লৈছা, তুমি আকৌ বিৱস্থানক কেতিয়া গীতা ক'লা? তুমি সূৰ্য নাৰায়ণক কেতিয়া গীতা ক'লা? তুমি এই দাপৰ যুগতহে কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্ম ল'লা। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক আচল সত্যটো কৈ দিছে। কি বুলি কৈছে? যে মোৰ জন্ম মৃত্যু নাই। অজো পিছনৱাৎমা ভূতানামিসরো অপেশনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া। কি বুলি ক'লে অৰ্জুনক? অজো পিছনৱাৎমা ভূতানামিসরো অপেশনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া। অজু অপি, অজু মানে কি? জন্ম মৃত্যু নাই মোৰ। অপি মানে কিন্তু। সনৱদ্বয় আত্মা, হে অৰ্জুন মই এই কৃষ্ণ দেহ ৰূপ নহয়। কি ৰূপ? মই আত্মা ৰূপ। তুমি মোক ইমান সুন্দৰ দেখা, শ্যাম সুন্দৰ দেখা, বৃন্দাবনৰ গোপীয়ে মোক জুমি জুমি চায়, 3 তৰু লতিকা বিৰিখেও মোক নমস্কাৰ কৰে। কিয় কৰে জানা? মই সকলোতে বাস কৰি থকা মই আত্মা, ময়েই সকলোকে ধাৰণ কৰি আছো। সেইটো কাৰণে মোক সকলোৱে ভক্তি কৰে, শ্ৰদ্ধা কৰে। প্ৰকৃতিম সামধিষ্ঠায়, এই পঞ্চভূতৰ প্ৰকৃতিত মই অধিষ্ঠিত হৈ আছো। সেইটো কাৰণে প্ৰকৃতিৰ ৰূপত তুমি দেখা পাইছা। আৰু কি বুলি কৈছে? এই প্ৰকৃতিৰ মাজত মই চলাই থকা আত্মিক সত্তা, মানে কি? অন্তৰংগা তত্ত্ব। মোৰ এই আত্মিক সত্তাটো কোনেও দেখা নাপায়, এইটো নিৰাকাৰ। মোৰ জন্ম নাই, মৃত্যু নাই। বোলে কিয়? যেতিয়াই মোৰ ইচ্ছা হয় মই মোৰ নিজৰ শক্তিৰে মই নিজক নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ। আৰু তুমি মোৰ মায়াত অধীন হৈ আছা। তুমি আগতে কোন আছিলা তোমাৰ মনত নাথাকে। মই আগতে কি কৰিছিলোঁ আৰু কি আছিলোঁ, মই সত্য শুদ্ধ শাশ্বত সনাতন ঈশ্বৰ, মোৰ সকলোবিলাক স্মৰণ হৈ থাকে। মই কি? মই হলো অন্তৰ্যামী ঈশ্বৰ। সেইটো কাৰণে কৃষ্ণৰ জন্ম কৰ্ম লীলা আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ কায় বাক্য মন এইবিলাকক যাতে আমি আনন্দৰ ভাগ দিব পাৰোঁ। সেইটো কাৰণেহে কৃষ্ণই দশমত জন্ম হৈ দেখাইছে।
ভকতৰ বাক্যতেও সফল কৰি নিৰাকাৰ নিৰ্গুণ ঈশ্বৰ তত্ত্বৰ পৰা সগুণ তত্ত্বলৈ আহিছে। তেওঁ মায়াৰ অধীন নহয়, মায়াৰ পৰা মুক্ত, পিতৃ মাতৃৰ মৰম চেনেহ আদৰৰ মায়াৰ তত্ত্বলৈ আহিছে। মই সকলোৰে পিতৃ আছিলোঁ, কিন্তু মই নন্দ যশোদাৰ পুত্ৰ হ'বলৈ আহিছোঁ। বোলে কিয়? এইটো মোৰ কৃপা। ভগৱন্ত প্ৰভুৰ এইটো হ'ল পৰম কৃপা। আমি আমাক ধাৰণ কৰা আত্মাৰ বিষয়ে কিবা জানো? আমি একো নাজানো। আমাক ঈশ্বৰৰূপী আত্মাই ধৰ্মৰূপত ধৰি আছে। আমি দেখিছোঁ জানো ঈশ্বৰক কোনোবা দিনা? নাই দেখা। আত্মাক চকুৰেও নেদেখে, আত্মাক বুজিবও নোৱাৰি, আত্মাক কোনোবাই বুজাইও দিব নোৱাৰে। সেইটো কাৰণে কি আত্মাৰ তত্ত্বটো অত্যন্ত দুৰ্বোধ্য। আত্মাৰ তত্ত্বটো যদি বুজাবলৈ হয়, হৰিয়ে নিজে লীলা কৰি বুজাই দিব লাগিব। সেইটো কাৰণে কি বুজালে? বোলে মই কিমান শুদ্ধ সত্য সনাতন ঈশ্বৰ, মোক এবাৰ বুজি লোৱা। বোলে কি? ঐ তোমাৰ দেহটোৱে 10খন ৰথৰ নিচিনা। আমাৰ দেহটো কিহৰ নিচিনা? 10খন ৰথৰ নিচিনা। এই 10খন ৰথত 10টা ভিত্তি আছে, হয়নে বাৰু? এই 10টা ভিত্তিৰে আমাক 10 ফালে টানি থাকে। সেইটো কাৰণে ৰামচন্দ্ৰৰ পিতৃৰ নামটো কি আছিলে? দশৰথ। যি একেলগে 10খন ৰথৰ দৰে শক্তিমন্ত সামৰ্থ্যৰে কৰ্ম কৰিব পাৰে। আৰু ভাৰ্যা আছিলে 3 গৰাকী। যিদৰে 3টা অহংকাৰ আছে, ঠিক সেইদৰে দশৰথৰ 3 গৰাকী ভাৰ্যা আছে। কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। গুৰুজনাই চতুৰ্বিংশতি অৱতাৰ যেতিয়া কীৰ্তন প্ৰণয়ন কৰিছে, তাত কৌশল্যাৰ কথাটো কি বুলি কৈছে? ও শ্ৰীৰাম ৰূপে কৌশল্যা তয় অৱতৰি, বনবাস কপিলাপি তীৰবাক্য ধৰি, বিৰাট কৌন মাৰি চৰলৈলা প্ৰাণ, এখৰ দুখনক প্ৰভু কৰিলা নিজান। শ্ৰীৰামৰ ৰূপে কৌশল্যাটো অৱতৰি। কৌশল্যা এগৰাকী মাতৃ, হয়নে বাৰু? কৌশল্যা মানে হ'ল দিব্য জ্ঞান। ৰামক জ্ঞানতহে জন্ম দিব পাৰিব, ভক্তিতহে জন্ম দিব পাৰিব। বেলেগ উপায়েৰে ৰামক জন্ম দিব নোৱাৰে। শ্ৰীৰামৰ ৰূপে কৌশল্যাত অৱতৰি, কৌশল্যাৰূপী দিব্য জ্ঞানৰ তত্ত্বত তুমি যে জন্ম হ'লা, তুমি সংসাৰী নহয়। তুমি কি? তুমি বৈৰাগ্যৰূপী বনবাসৰ তত্ত্বত বাস কৰি থাকা। সেইটো কাৰণে তুমি কি? বনবাস পালন কৰিলা। আমাৰ এই যিটো দেহ, এই দেহটো কি? এই দেহটো সংসাৰী, কিন্তু আমাক ধাৰণ কৰি থকা যি জীৱ, এই জীৱটো কি? এই জীৱটো সংসাৰলৈ আহিছে, এই জীৱটো ঈশ্বৰৰ অংশ। সেইটো কাৰণে জীৱটো কি? জীৱটো বনবাসী। দেহটো সংসাৰী, জীৱটো বনবাসী, হয়নে? আৰু আত্মা কি? আত্মা হ'ল ঈশ্বৰ। এই সংসাৰ আৰু বন, এই সমস্তবিলাকক যি চৈতন্য কৰে, সেয়া হ'ল পৰমাত্মা। সেইটো কাৰণে পৰমাত্মা শ্ৰীৰামচন্দ্ৰৰ মাতৃ হ'ল কৌশল্যা। কৌশল্যা মানে দিব্য জ্ঞান, দশৰথ মানে 10টা ইন্দ্ৰিয়ৰ বৃত্তি, কৈকেয়ী মানে কৰ্মশীল, ধৰ্মশীল, কৰ্মৰ জ্ঞান আৰু ভক্তিৰ তত্ত্বৰ দেৱী। সেইটো কাৰণে কৈকেয়ীৰ পুত্ৰ হ'ল ভৰত। ভৰত মানে ভক্তি। আৰু সুমিত্ৰাৰ পুত্ৰ কি?
সুমিত্ৰাৰ পুত্ৰ হ'ল লক্ষ্মণ আৰু শত্ৰুঘ্ন। সুমিত্ৰা মানে সেৱা আৰু সমৰ্পণ ধৰ্ম, কৈকেয়ী মানে কৰ্মৰ কুশলতা, নিষ্কাম কৰ্মৰ জ্ঞান, আৰু কৌশল্যা মানে হ'ল কি দিব্য জ্ঞান। সেইটো কাৰণে দিব্য জ্ঞানত জন্ম হয় ৰামৰ। কৰ্মশীল সেৱা ধৰ্মত জন্ম হয় ভৰতৰ, ভৰত মানে ভক্তি, আৰু সমৰ্পিত ভাৱনা আৰু ভকতৰ সেৱা, এয়া হ'ল সুমিত্ৰা। সেইটো কাৰণে সুমিত্ৰাৰ পুত্ৰ হ'ল লক্ষ্মণ আৰু শত্ৰুঘ্ন। ছাৰ নমস্কাৰ। পৰমাত্মাৰ পৰম তত্ত্ববোধ ভাগৱতৰ দশম স্কন্ধত এইবাৰ কৃষ্ণ ৰূপত, ত্ৰেতা যুগত আহিছিলে ৰাম ৰূপত, বেদৰ সমস্ত তত্ত্বক লৈ। সেইটো কাৰণে ৰামক বেদ অৱতাৰ বুলি কোৱা হয়। ঋক, যজু, সাম, অথৰ্ব এই চাৰি বেদৰ তত্ত্বক যি সদায় প্ৰকাশ কৰে, সেয়া হ'ল ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। বেদ আছিলে গুণময়, গুণময় বেদৰ সাৰটোক ঈশ্বৰে আহি এই ধৰাধামত যে সত্য ঈশ্বৰ, পিতৃ মাতৃ আৰু পিতৃ মাতৃৰ প্ৰতি ভক্তি, এয়াও ঈশ্বৰ সেৱা, এই তত্ত্ববোধক যি কৰি দেখুৱালে, সেইজন কি? সেইজন হ'ল আমাৰ ভগৱান ৰাম। দাপৰ যুগত, দাপৰ যুগত ভগৱান কৃষ্ণ ৰূপত আহিছে। ৰাম মানে সত্য, সেইটো কাৰণে ৰামে সত্য ৰক্ষা কৰি দেখুৱালে। আৰু কৃষ্ণ মানে কি? কৃষ্ণ মানে প্ৰেম। আমাৰ ধৰ্মটোত দুটা মূল বস্তু আছে, এটা হ'ল সত্য, ইটো হ'ল প্ৰেম। এই সত্য আৰু প্ৰেম যদি নাথাকে, তেতিয়াহ'লে সি কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। প্ৰেমত কি আছে? প্ৰেমত অহিংসা আছে, প্ৰেমত ন্যায় আছে, প্ৰেমত নীতি আছে, প্ৰেমত সদাচাৰ আছে, প্ৰেমত শুদ্ধ আচৰণ আৰু সত্য বিচাৰ আছে। এইটো কাৰণে এইখিনি কোনে কৰি দেখুৱালে? ই অনন্ত প্ৰভু ঈশ্বৰ বলৰাম আৰু তেওঁৰ প্ৰিয়ানুৰূপ ভাতৃ আনন্দময় কৃষ্ণ। এই কৃষ্ণৰ জন্ম মৃত্যু নাই। কৃষ্ণৰ তত্ত্ব মানে আত্মা, পৰমাত্মাৰ পৰম তত্ত্ব। এই পৰম তত্ত্ব হ'ল অতি দুৰ্বোধ্য। দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰে যত লীলায় বতাৰ ধৰা কৃপা ময় তাহান চৰিত সুদাখিনো তাতে কৃপা কৰি দিন বন্ধু চাৰে পুৰুষাৰ্থ তৃণ সমগ্ৰ এই চাৰি পুৰুষাৰ্থ তৃণ পৰম দুৰ্বোধ্য আত্মতত্ত্ব বেদত বুজিব নোৱাৰি। বেদ কি?
বেদ হ'ল জ্ঞান। বেদ কি? বেদত দুটা মাৰ্গ আছে, এটা হ'ল কৰ্ম মাৰ্গ, অন্যটো হ'ল নিৰ্গুণ মাৰ্গ। নিৰ্গুণ মাৰ্গটো ৰহস্যত লুকাই আছে, গতিকে সকলো কৰ্ম মাৰ্গতে বন্ধ হৈ আছিলে। সেইটো কাৰণে বেদৰ তত্ত্ব বুজিবলৈ অত্যন্ত জটিল। পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানৰ অৰ্থে হৰিজত। লীলা অৱতাৰ ধৰা তুমি কিবা মই আত্মতত্ত্বৰ জ্ঞান আমাক দিবলৈকে হৰিয়ে লীলা অৱতাৰবিলাক ধাৰণ কৰিছে। কি অৱতাৰ? ৰাম অৱতাৰ, কৃষ্ণ অৱতাৰ, বামন অৱতাৰ, পৰশুৰাম অৱতাৰ, ব্যাস অৱতাৰ, নাৰদ অৱতাৰ, হয়নে? এইদৰে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰা, হয়নে? একেবাৰে বুদ্ধ অৱতাৰলৈকে, কল্কি অৱতাৰলৈকে ভগৱানে এই অৱতাৰবিলাক ধাৰণ কৰি আমাক তেওঁ আত্মতত্ত্বৰ জ্ঞানবিলাক দিব বিচাৰিছে। হৰিয়ে কৰা লীলা শ্ৰৱণ কীৰ্তন কৰিলে পৰমাত্মাৰ যিটো আচল জ্ঞান, এই জ্ঞানটো জীৱৰ লাভ হ'ব। কেনেকৈ লাভ হ'ব? বোলে ৰাম ৰূপত মই অৱতাৰ লওঁতে মোৰ তত্ত্ব বুজি লোৱা। কি বুলি বুজি লোৱা? যে 10টা ইন্দ্ৰিয় হৈছে তুমি দশৰথ, 3টা বৃত্তিৰে কৈছে তোমাৰ 3গৰাকী ভাৰ্যা, 4টা বস্তুৰ তত্ত্বৰে তোমাৰ 4টা পুত্ৰ। এইবিলাক ঈশ্বৰ তত্ত্বহে প্ৰকাশ কৰিব বিচাৰিছিলে। এইটো কাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰৰ যি তত্ত্ব, এই তত্ত্ব 3জন ভকতে কি কৰি ল'লে? ৰাম নাম কৰি ল'লে। কোনে কোনে? হনুমন্তই, জাম্বৱন্তই আৰু বিভীষণে। হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণে ৰামক চিনি পালে। বোলে কি? তুমি পৰমাত্মা, তোমাতকৈও বেছি শক্তি আছে তোমাৰ নামটোত। সেইটো কাৰণে সেতু বান্ধিবৰ সময়ত দুজনক শিলবিলাক ধৰিবলৈ ক'লে। এজন নল, সিজন নীল, হয়নে? এয়া হ'ল প্ৰকৃতিৰ দুটা তত্ত্ব। এটা হ'ল পৰা, ইটো হ'ল অপৰা। এই পৰা আৰু অপৰা প্ৰকৃতিৰ তত্ত্বক যি জানে, এজন নল, সিজন নীল। এই পৰা আৰু অপৰা প্ৰকৃতিৰ তত্ত্বক যি চৈতন্য কৰে, সেইটোক কোনে জানে? সেইটোক হনুমন্তই জানে। বোলে কি? এই দুইটা প্ৰকৃতিক ধৰি আছে ৰামে। সেইটো কাৰণে শিলবিলাক আনি সমুদ্ৰত দিবলৈ লোৱাৰ আগত তাত শ্ৰীৰাম বুলি লিখি দিছিলে। যিটো শিলতে ৰাম লিখা নাছিলে, সেইটো শিলেই সমুদ্ৰত ডুব গৈছিলে। তাৰ পৰা এইটোৱেহে প্ৰমাণ কৰিব বিচাৰিছিলে, ৰামৰ নামতহে শক্তি আছে, ৰামৰ দেহত শক্তি নাই। ভগৱান ৰামচন্দ্ৰই নিজে এটা শিল লৈ দি দিছিলে, শিলটো পানীত সোমাই গুচি গ'ল, ডুব গ'ল। আৰু যেতিয়া হনুমন্তই সুধিছে যে তুমি দিওঁতেও শিলটো ডুব গ'ল, বোলে কিয় নাযাব? তুমি ইয়াত ৰাম নাম লিখি দিয়া নাই, এইটো কাৰণে ডুব গৈছে। সেইটো কাৰণে প্ৰতিটো শিলতে ৰাম নাম অংকন কৰিব লাগিব। এই শিলা কি? এই শিলা হ'ল আমাৰ হৃদয়। এই হৃদয়ত যেতিয়ালৈকে ৰাম অনুভৱ নহ'ব, তেতিয়ালৈকে প্ৰেম নাহিব। কিহৰ প্ৰতি? জগতৰ প্ৰতি, জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি। সেইটো কাৰণে ৰাম নামত ঈশ্বৰ প্ৰেম বান্ধ খাই আছে, ৰাম নামত হৰিৰ ভক্তি বান্ধ খাই আছে, ৰাম নামত গোটেই জগত বান্ধ খাই আছে। সেইটো কাৰণে মহাপুৰুষে ঘোষা কি বুলি ঘোষিছে? ও জানাতি ৰে ৰাম নামে নিজ সমস্ত শাস্ত্ৰ মূল বীজ সন্দেহ নিপায় যাৰ নেপ্ৰমে যদি হলাহল পান কৰে হে প্ৰলয় বৰ্ণিত যদি পৰে।
অমৃতুৰ মুখত প্ৰৱেশিলে নাহি ভয় অমৃতুৰ মুখত প্ৰৱেশিলে নাহি ভগৱানৰ নামত ভগৱানতকৈ বেছি শক্তি আছে ভগৱানৰ নামত কিমান মহিমা আছে ভগৱান তই পাৰ নাপাওঁ বুলি কৈছে সেইটো কাৰণে কলিত ধৰ্ম কি নাম ধৰ্ম হৰিৰ নাম গুণ যশ লীলাৰ এই ধৰ্মৰ যদি আমি কেনেবাকৈ ভাগ পাইছোঁ তেতিয়াহ'লে আমি কলিত জন্ম লৈ আমি ধন্য হ'ব পাৰিছোঁ মাধৱ মহাপুৰুষে ধন্য জীৱন কেনেকৈ পাব বুলি কৈছে নাম চৰণ শৰণ ললো এ হৰি নাৰায়ণ মানৱী জনম সাবল কৈলো এ হৰি নাৰায়ণ ৰামৰ চৰণত শৰণ নোলোৱালৈকে আমাৰ মানৱ জন্ম সাফল নহয় আমি ৰামৰ চৰণত কায় বাক্য মন এক কৰি শৰণ ল'ব লাগিব ৰাম নামতে ভক্তি আৰু ভগৱান আছে এই নামেৰে আমি বুজিব লাগিব দশম কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব গতিকে এই কৃষ্ণ জন্মৰ যি আনন্দ এই আনন্দ আমি দশম স্কন্ধৰ পাঠ আৰু বিশ্লেষণৰ যোগেদি আমি ভগৱন্তৰ অমৃত পান কৰাৰ যিটো আনন্দ এই আনন্দটো লাভ কৰিব পাৰোঁ 40 মিনিট
হে রাম এ হাওরে পাপিস্তে সারে কোলাক্ষিণী কুলাঙ্গারি অকত তয়ে বোঝা খাও আমাক বলে ভগ বরসন্তে হে কাজুরে কোলা রহন্তে হে দুরাচারে আনিলে কইনাক এক হাতে মুঠি কৰি অদয় চৰণত ধৰি এইটো ঠিক কৰি দিব এ আফালিলা শিলাত নিষ্কলে এ হাতৰ ৰায়াতাৰ এ ধৰি ৰূপ চমৎকাৰ গৈলা দেৱী গগন মণ্ডলে হে তনুজলৈ নৱসূৰ্য হে আঠবস্ত আঠভুজ দিব্য অলংকাৰে কৰে হে অসংখ্যাত বিদ্যা ধৰি সেৱই নৃত্য গীত কৰি তুতি কৰৈ চৰণ কিংকৰে কংসৰ যোগময়া বধ আৰু যোগময়াৰ ৰূপ দৰ্শন একমাত্ৰ ভাগৱত শাস্ত্ৰ য'ত কৃষ্ণ জন্ম হোৱাৰ পাছত যোগমায়াৰ জন্ম হ'ল কৃষ্ণ জন্ম হোৱাৰ পাছত যোগমায়াৰ জন্ম হ'ল প্ৰথম জন্ম হৈছে কৃষ্ণৰ কৃষ্ণ কি কৃষ্ণ হ'ল মায়াপতি কৃষ্ণৰ মায়া কেইটা কৃষ্ণৰ মায়া 9টা আদি মায়া কাল মায়া অনাদি মায়া হৰলোকী মায়া অন্তৰ্জ্ঞান মায়া যোগ মায়া এইবিলাক কৃষ্ণৰ মায়া বিষ্ণু মায়া তাৰে এটা মায়াৰ নাম হ'ল কি তাৰে এটা মায়াৰ নাম হ'ল যোগ মায়া এই যোগমায়াটো কি এই যোগমায়াটো হ'ল কৃষ্ণৰ এক মায়া তত্ত্ব গতিকে কৃষ্ণৰ যোগমায়াটো ক'ত বাস কৰে প্ৰকৃতিত বাস কৰে সেইটো কাৰণে কি ভুজা অষ্টভুজা যোগমায়া ৰূপী কন্যা দি বসুদেৱে নন্দৰ গৃহত জন্ম হৈছিলে যশোদাত কিন্তু যোগমায়াক ভাগৱতত কাৰ কন্যা বুলি কৈছে দৈৱকীৰ কন্যা বুলি কৈছে কিন্তু দৈৱকীৰ 8টি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ জন্ম হৈছিলে এই কন্যা সন্তান দিয়ে আছিলে যোগমায়া যোগমায়াই দৈৱকীৰ গৰ্ভৰ স্থিতি লৈ জন্ম ক'ত হ'লগে জন্ম হ'লগে যশোদাত মায়া কি বস্তু মায়া আটাইতকৈ চঞ্চল বস্তু মায়া কি বস্তু মায়া আটাইতকৈ অস্থিৰ বস্তু মায়া কি বস্তু মায়াতে ঈশ্বৰে বিনোদ কৰে সেইটো কাৰণে মায়া ঈশ্বৰৰ এটা তত্ত্ব বস্তু মায়া পা ঈশ্বৰে আমাক কি কৰিব লাগে আমাক আঁতৰ কৰি দিব লাগে কিন্তু এবাৰ কি হ'ল নন্দৰ গৃহত এইবাৰ যোগমায়াৰ জন্ম হ'ল
আৰু কংসৰ অন্ধকাৰ কাৰাগাৰত কাৰ জন্ম হ'ল? জগতৰ হৰি কৃষ্ণৰ জন্ম হ'ল। দুঠাইত দুটা বস্তু জন্ম হৈছে। যোগমায়াও জন্ম হৈছে দৈৱকীৰ গৰ্ভৰ পৰাই, কিন্তু জন্ম ক'ত হ'ল? জন্ম হ'ল যশোদাত, নন্দৰ গৃহত। কৃষ্ণও জন্ম হৈছে দৈৱকীৰ গৰ্ভৰ পৰাই, জন্ম ক'ত হ'ল? জন্ম হ'ল কংসৰ কাৰাগাৰত। দুটা বস্তু। কৃষ্ণ জন্ম হ'ল কাৰাগাৰত, আৰু যোগমায়া ক'ত জন্ম হ'ল? যোগমায়া জন্ম হ'ল নন্দৰ ৰাজভৱনত। নন্দ ৰজাৰ 9টা ভৱন আছিলে, নন্দ ৰজা আছিলে, 9 লাখ গাই আছিলে নন্দৰ গৃহত। কি নাছিলে? সতী সন্তান নাছিলে। যশোদাৰ বয়স 60 পাৰ হৈ গ'ল, নন্দ বৃদ্ধ হ'ল। তেতিয়া সতী সন্তান নাথাকিলে মানুহে নিন্দা কৰে, হাঁহে। যশোদাই কয়, মোৰ ক'ত সতী সন্তান নোহোৱাকৈ আছে? মোৰ 9 লাখ গোবৎস আছে, এই মোৰ পুত্ৰ সন্তান। যশোদা আৰু নন্দ 9 লাখ গাই পুত্ৰ কন্যাক লৈ আনন্দিত। বোলে নৰৰূপী পুত্ৰ নালাগে, এই গোবৎসবিলাকে আমাৰ সন্তান। ইহঁতক প্ৰতিপালন কৰি আমি পুত্ৰপদ যি প্ৰেম আৰু আনন্দ পাওঁ। এইবাৰ কৃষ্ণ গোসাঁই কৃপা হ'ল। বোলে কি? যি মোক নেলাগে বুলি কয় মই তাক দিওঁ, আৰু যি মোক লাগে বুলি কয় মই তাৰ পৰা নিওঁ। লাগে বুলি কোৱাজনৰ পৰা লৈ যায় গোসাঁই, নেলাগে বুলি কোৱাজনক দি যায় গোসাঁই। বোলে কিয়? ভাগৱত গ্ৰন্থ বিপৰীত, ভগৱানৰ লীলা বিপৰীত। যেতিয়াই নন্দ আৰু যশোদাই আমাৰ পুত্ৰ কন্যা নালাগে, এই গোবৎসবিলাকে আমাৰ পুত্ৰ কন্যা হ'ব, মায়া শূন্য হৈ গ'ল। এইটো কাৰণে মায়াক জগাবৰ কাৰণে যশোদাৰ কাষত এটি কন্যা সন্তান দি দিলে। যশোদাই কন্যা সন্তানটো চাই ইমান সুন্দৰী, এইটো মোৰ কন্যা সন্তান মই পালো, এই বুলি আনন্দ কৰোঁতে টোপনি গ'ল। মায়াই সদায় অচেতন কৰে। মায়াই জীৱক অচেতন কৰে। কৃষ্ণ তত্ত্বই সেইটোহে বুজাইছে। গোটেই যুগটোৰ মায়াবিলাক যোগমায়া হৈছে। দাপৰ যুগৰ গোটেই মায়া শক্তিটো যোগমায়াৰ ৰূপত প্ৰকাশ হৈছে। ক'ত? নন্দৰ গৃহত। কন্যা ৰূপত যেতিয়াই যশোদাই দেখিলে, মায়াই অচেতন কৰি দিয়ে, তাকে বুজালে। যশোদা টোপনি গ'ল। ইফালে গোকুলত মায়াৰ জন্ম, সিফালে মথুৰাত কৃষ্ণৰ জন্ম। দুটা স্থান। গোকুলত জন্ম হ'ল মায়া, মথুৰাত জন্ম হ'ল মায়াপতি। কোন? কৃষ্ণ। এই কৃষ্ণৰ জন্মটো কি? কৃষ্ণৰ জন্মটো মায়া। কৃষ্ণৰ জন্ম মৃত্যু নাই। এইটো মোৰ বিষ্ণু মায়া। মই ভকতক সন্তুষ্ট কৰি মোৰ গুণ গাবলৈ, মোৰ গীত গাবলৈ, মোৰ আনন্দ ল'বলৈ এইবাৰ মই জন্ম হৈ দিম। সেইটো কাৰণে কি হ'ল? বসুদেৱে দেখিলন্ত অদ্ভুত বালক। বসুদেৱে সাধাৰণ বালক দেখা নাই, অদ্ভুত বালক দেখিছে। বোলে কি? শিশুবিলাকে জন্ম হৈ কান্দে, দেখোন আকাশত মোৰ ফালে চাই হাঁহি আছে। দেখোন নিখত নিখত হাঁহিছে। এনে নৰৰূপী শিশুৰ হস্ত 2খন, এইজনৰ দেখোন হস্ত 4খন। অকল হস্ত পদ্মই নহয়, 4খন হস্তত 4 হস্ত আছে। শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। অদ্ভুত বালক। তুমি মোৰ পুত্ৰ নহয়, তুমি মোৰ স্বামী, তুমি মোৰ ঈশ্বৰ, তুমি মোৰ ভগৱান, কিন্তু তুমি মোক বৰ দি থৈছিলা, সেইটো কাৰণে তুমি মোৰ পুত্ৰ হ'বলৈ আহিছা। তাৰপৰা কি কৈছে? যশোদা টোপনি,
দৈৱকী টোপনি গৈ আছিলে, দৈৱকীক জগাই দিছে বসুদেৱে। হেৰা দৈৱকী, ঐ আমাৰ পুত্ৰ সন্তানটো হ'ল, চাই লোৱা। ঐ আকাশলৈ যেতিয়াই দৈৱকীয়ে চাই দিলে, ঐ চতুৰ্ভুজ ৰূপত শংখচক্ৰ গদা পদ্ম ধাৰণ কৰি থকা এই বাসুদেৱক যেতিয়া দেখা পালে, তেতিয়া দৈৱকীয়ে কান্দি কান্দি কৈছে, মই তোমাক কেনেকে তুলি তালি ডাঙৰ দীঘল কৰিম? তুমিতো ঈশ্বৰ ৰূপ, মইতো তোমাক পূজাহে কৰিব পাৰিম। গতিকে মই যদি তোমাক পুত্ৰ ৰূপত পাবলৈ হয়, তুমি শিশু ৰূপলৈ আহা। লগে লগে কি হ'ল, দৈৱকীৰ কোলাত জগতৰ গোসাঁই এটা শিশু ৰূপত প্ৰকট হৈ দিলে। হৰিৰ জন্ম মৃত্যু নাই। হৰি কি? হৰি সত্য শুদ্ধ সনাতন। এইবাৰ তেওঁ কৃষ্ণ ৰূপত প্ৰকাশহে হৈছে, কৃষ্ণ ৰূপত অৱতৰণহে কৰিছে। আৰু কিহৰ সহায়ত কৰিছে? মোৰ মায়াৰ সহায়ত মই জন্ম লওঁ। এইবাৰ যেতিয়া কংসক ভগৱান কৃষ্ণৰ জন্মৰ বাতৰি দিলে, কংসই কৃষ্ণৰ জন্ম হ'ল বুলি, দৈৱকীৰ পুত্ৰ সন্তান হ'ল বুলি তেওঁ দৌৰ মাৰি আহি কাৰাগাৰত সোমাই সন্তানটোৰ মুখখন চাই আনন্দ কৰি থকা দৈৱকীৰ কোলালে বিষাদ আনি দিলে। কি হ'ল? সন্তানটো থাপ মাৰি লৈ গ'ল। সন্তানটো আকৌ পুত্ৰ নাছিলে, কন্যাহে আছিলে। তেতিয়া দৈৱকীয়ে কংসৰ ভৰিটোত থাপ মাৰি ধৰি কৈছে, হে দাদা, মই তোৰ কনিষ্ঠ ভগ্নী, তই মোৰ এই সন্তানকেইটাক কিয় প্ৰতিবাৰে হত্যা কৰিছ? আৰু আকাশবাণীটো হৈছিল পুত্ৰৰ হাততহে মৃত্যু হ'ব বুলি। এইটোতো কন্যা সন্তানহে। পুত্ৰকেইটা মাৰিলি, এই কন্যা সন্তানটো তই মোক দে, তই মাৰিব নেলাগে। মৃত্যুটো মায়া, মৃত্যুটো সত্য বস্তু নহয়। মৃত্যুটো মায়াহে। কাৰ? ঈশ্বৰৰ। সেইটো কাৰণে জন্ম হোৱা জীৱবিলাকৰ মৃত্যু হ'বই। জন্মটো আমাৰ মায়া, মৃত্যুটো আমাৰ মায়া। এই মায়াময় মোহময় এই জীৱন্ত কালত আমি যদি হৰিৰ নিৰ্গুণ ৰূপ, গুণ, নাম এইবিলাকৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়া কি হ'ব? এই মায়াবিলাক আমাৰ পৰা আঁতৰ হ'ব। দশমত কৃষ্ণই জন্ম হৈ দেখুৱাইছে কেনেকে। সাধাৰণ জন্ম নহয়, অসাধাৰণ জন্ম। ঈশ্বৰ জানো কাৰাগাৰত জন্ম হ'ব লাগে? পৃথিৱীত ইমান মুকলি ঠাই আছিলে, তাত ঠাই নাপালে। জগতৰ হৰি হৈ, দৈৱকীৰ নন্দন হৈ, যোগেশ্বৰ হৈ তেওঁ কিয় কংসৰ কাৰাগাৰত জন্ম লৈ দেখালে? কৃষ্ণই এইটোকে বুজাইছে, যিমান জীৱ জন্ম হৈছে, চব মোৰ কাৰাগাৰত জন্ম হৈছে। কৃষ্ণই নিৰ্মাণ কৰা কাৰাগাৰবিলাকত জীৱ জন্ম হয়। সেইটো কাৰণে তেওঁ নৰ শৰীৰলৈ অহাৰ কাৰণে তেওঁ কাৰাগাৰত জন্ম হৈ দেখাইছে। কি কাৰাগাৰ? এই কাৰাগাৰটোৰ নাম হ'ল কংসৰ কাৰাগাৰ। তাকেতো ক'বলৈ গৈ আছো, নোৱাৰে। সেইটো কাৰণেই যিমান জীৱ জন্ম হয় চব কংসৰ কাৰাগাৰত জন্ম হয়। সেইটো কাৰণে গোসাঁইও আহি কাৰাগাৰত জন্ম হৈছে।